ছাত্ৰী নৱম শ্ৰেণীত পঢ়ি থকা ছাত্ৰী দুজনী ধৰ্ষণ হৈছে। এইটো যিহেতু সকলোৱে গম পাইছে। ছোৱালী দুজনীৰ নাম আছিলে অনিকা বাৰ্লা আৰু চাৰিতা লাখৰা নামৰ দুজনী আছিলে। সেই দুজনীকে মানে ধৰ্ষণ কৰি হত্যা কৰা হৈছে বুলি আমি সকলোৱে গম পাইছোঁ। আৰু অলপ আগতে কৈ গৈছে যে আমাৰ যোনটো প্ৰমাণ আছে সেইটো প্ৰমাণটো হয়তো আমি এতিয়া প্ৰমাণ কৰি হয়তো আৰক্ষীয়ে গম পাব। যেতিয়া প্ৰমাণটো ওলাব আমি সকলোৱে গম পাম। কিন্তু সেইটো জনা হিচাপে আমি এইটো হৈছে যে ধৰ্ষণকাৰীয়ে তেখেতক দুজনীকে আমাক হত্যা মানে দুজনী ছোৱালীকে ধৰ্ষণ কৰিয়ে হত্যা কৰিছে। আৰু আমি ভাবিছোঁ যোনজনে ধৰ্ষণ কৰিছে তেওঁলোকক একদম উচিত ফাঁচীৰ দাবী আমি সকলোৱে জনাইছোঁ। আমাৰ মহিলা সমিতি লগতে আৰ্টছৰ তৰফৰ পৰা আমি সকলোৱে ফাঁচীৰ দাবী জনাইছোঁ। অসম চৰকাৰে হওক ভাৰত চৰকাৰে হওক মহিলা সুৰক্ষা আইন বহুত ৰূপায়ণ কৰিছে, কিন্তু তুমি ভাবা নেকি যে তাত ক'ৰবাত খুৰুঙা ৰৈ গৈছে বুলি? হয়, খুৰুঙা হৈছে। এতিয়া যদি খুৰুঙা নহ'লে হয় তেতিয়াতো দুজনী নৱম শ্ৰেণীত পঢ়ি থকা ছোৱালী দুজনী তেনেকুৱা অৱস্থা নহ'লেহেঁতেন। কঠোৰ আইনটো যদি থাকিলেহেঁতেন তেতিয়াহ'লে আজি এই যোনটো দুজনী ছাত্ৰীৰ মৰ্মাহত ধৰ্ষণ কৰি হত্যা কৰিছে সেইটো নহ'লে হয়। এতিয়া কঠোৰ আইন নোহোৱাৰ কাৰণে হৈছে। আৰু আমি ভাবিছোঁ এই কঠোৰ আইনটো হ'বই লাগিব, ফাঁচীৰ দাবীটো দিবই লাগিব। আমাৰ ফালৰ পৰা ফাঁচীৰ দাবী থাকিবই। যেতিয়ালৈকে আমি আমাৰ মানে ন্যায় নাপাম তেতিয়ালৈকে এইটো দাবী থাকিবই আমাৰ। যোৱা 21 তাৰিখে আমাৰ কোকৰাঝাৰ জিলাৰ আপোনাৰ নিতুল চাহ বাগিচাৰ দুগৰাকী কিশোৰীক যি নিৰ্মমভাৱে ধৰ্ষণ কৰি হত্যা কৰা হ'ল, সেই ঘটনাক আমি আজি গৰিহণা জনাইছোঁ। আজি সমগ্ৰ অসমতে অসম চাৰিজনী মহিলা সমিতিৰ উদ্যোগত আৰু অসম চাৰি ছাত্ৰ সন্থাৰ সহযোগত আজি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আজি আমি বিশ্বনাথ জিলাৰ আয়ুক্ত কাৰ্যালয়তো আমি 3 ঘণ্টা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ এটাই দাবী, হত্যাকাৰীয়ে ফাঁচি পাবই লাগিব। আৰু এটা কথা, যিটো আমাৰ কোকৰাঝাৰ জিলা যি আৰক্ষী অধীক্ষক তেওঁ বেপেৰুৱাভাৱে তেওঁ কৈছে যে পোষ্টমৰ্টম প্ৰাৰম্ভিক যিটো ৰিপৰ্ট, সেই ৰিপৰ্ট মতে কোনো ধৰ্ষণ হোৱা নাই। আৰু পোষ্টমৰ্টম যিটো কথা সেইটো একেবাৰে প্ৰাৰম্ভিক এটা পৰীক্ষা। ইয়াৰ উপৰিও বহুখিনি চাইণ্টিফিক এভিডেন্স তেওঁলোকে আহৰণ কৰিব পৰা নাই। গতিকে তেওঁলোকে প্ৰাথমিক এটা তদন্তৰ ভিত্তিত তেওঁ কেতিয়াও ক'ব নোৱাৰে যে এইটো ধৰ্ষণ হোৱা নাই। গতিকে আৰক্ষী অধীক্ষকে ক'ৰবাত নহয় ক'ৰবাত হত্যাকাৰীক বা ধৰ্ষণকাৰীক বচাবলৈ চেষ্টা কৰিছে নেকি, এই প্ৰশ্ন আমাৰ মুকলি প্ৰশ্ন আমাৰ আচ্ছাৰ তৰফৰ পৰা বা আঁতোৱাৰ ফালৰ পৰা। গতিকে আমি আৰক্ষী অধীক্ষক মহোদয়ক আমি ধিক্কাৰ জনাইছোঁ আৰু অসম চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ, এই আৰক্ষী অধীক্ষকজনকো তদন্তৰ আওতালৈ আনিব লাগে। কাৰণ তেওঁ কেনেকৈ এটা মাত্ৰ পৰীক্ষাৰ জৰিয়তে তেওঁ কিয় এনেকুৱা ধৰণৰ মন্তব্য তেওঁ প্ৰদান কৰিছে? তেওঁ মানুহৰ আৱেগ অনুভূতিক বা এই জনগোষ্ঠীৰ মানুহখিনিৰ মহিলাসকলৰ আৱেগ অনুভূতিক তেওঁ প্ৰাধান্য দিব লাগিছিলে। তেওঁ কোনো ধৰণৰ এনেকুৱা ধৰণৰ তেওঁ তদন্ত নকৰাকৈ কোনো চাইণ্টিফিক, আজিকালি তদন্ত প্ৰক্ৰিয়া বহুত উন্নত হৈছে, বিভিন্ন ধৰণৰ তদন্ত কৰিব পৰা যায়, ফৰেনচিকৰ কথা আছে। অকল PM ৰিপৰ্টে নিৰ্ধাৰণ কৰি দিব নোৱাৰে যে ধৰ্ষণ হৈছে নে নাই। গতিকে আমি পুনৰবাৰ দাবী উত্থাপন কৰিছোঁ আজি ধৰ্ণাস্থলীৰ পৰাই যে হত্যাকাৰী ফাঁচি পাবই লাগিব। আইনৰ কোনো সুৰঙা দি যাতে হত্যাকাৰী বাচি নাযায়। আৰু অসম চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ, আমি যে বাৰম্বাৰ আমি উত্থাপন কৰি থাকোঁ যে 6 জনগোষ্ঠী জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগিব, 7 জনগোষ্ঠী জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব লাগে। তাৰ কাৰণটোৱে এইটোৱে যাতে যদি জনজাতিৰ মৰ্যাদা প্ৰদান কৰে অসমখন সুৰক্ষিত হ'ব। ইয়াত অবৈধ বাংলাদেশী ইয়াত অত্যাচাৰ কৰিব নোৱাৰিব। সেইকাৰণে অসম চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ। আমাৰ যি দীৰ্ঘদিনীয়া যি দাবী যে 6 জনগোষ্ঠী জনজাতিকৰণ বা 7 জনগোষ্ঠী জনজাতিকৰণ মৰ্যাদা ইতিমধ্যে প্ৰদান কৰিব লাগে। যদি জনজাতিকৰণ হয় অসমখন সুৰক্ষিত হ'ব। ইয়াত অবৈধ বাংলাদেশী অত্যাচাৰ আমাৰ অসমে আৰু কোনো কাৰণত সহ্য কৰিব নোৱাৰে। আৰু আমিও চৰকাৰক দাবী জনাইছোঁ, যদি হত্যাকাৰী বাচি যায় কোনো কাৰণত বা ধৰ্ষণকাৰী বাচি যায় তেনেহ'লে আচ্ছা বা আঁতৰাই কোনো কাৰণত ক্ষান্ত হৈ বহি নাথাকে। আৰু আৰক্ষী অধীক্ষককো তদন্ত হাতত আনিবই লাগিব।